নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। শিক্ষক নিযুক্তিৰ ৫৫৫০টা পদ আৰু ৪৫০০ পদৰ খবৰ এটা দিব বিচাৰিছোঁ। শিক্ষামন্ত্ৰীয়ে আজি কি ক'লে, ৫৫৫০টা পদ আৰু ৪৫০০ পদৰ বিষয়ে আজি শিক্ষামন্ত্ৰীয়ে কি ক'লে সেইখিনি কথা আপোনালোকক ক'ব বিচাৰিছোঁ। যোৱাকালি মুখ্যমন্ত্ৰীয়ে কি কৈছিল সেইটোৰ ওপৰত ভিডিঅ' এটা বনাইছিলোঁ। বহুতে বিতৰ্ক কৰিছে, কিন্তু যোনে যি কয় সেইখিনি আমি শ্বেয়াৰ কৰোঁ। মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছিল সেইখিনি আমি শ্বেয়াৰ কৰি যোৱাকালি কৰিছিলোঁ। শিক্ষামন্ত্ৰীয়ে আজি কি কৈছে সেইখিনিও শ্বেয়াৰ কৰিম। কথাটো হ'ল আমিতো আৰু নিজে বনাই নকওঁ যে কি কৈছে কি কোৱা নাই। যিখিনি কথা কয় সেইখিনি আমি আমাৰ চেনেলৰ জৰিয়তে শ্বেয়াৰ কৰোঁ, যিখিনি ইনফৰমেশ্যন পাওঁ সেইখিনি আপোনালোকক দিয়াৰ চিন্তা কৰোঁ। এতিয়া কথাটো হ'ল বহুতেই সেইটো বিতৰ্ক কৰে বা কিবা কিবি সমালোচনা কৰে। যিহেতু বিভাগবিলাক আমাৰ হাতত নাই বা আমি একো কৰিবও নোৱাৰোঁ, গতিকে মুখ্যমন্ত্ৰীয়ে হওক বা শিক্ষামন্ত্ৰীয়ে হওক বা শিক্ষা বিভাগে যি ইনফৰমেশ্যন দিয়ে বা কিবা এটা খবৰ দিলে, ভালে হওক বা বেয়া হওক, সেইখিনি খবৰ আপোনালোকক দিয়াৰ চেষ্টা কৰোঁ। হয়তো কিছু পলম হ'ব পাৰে কেতিয়াবা কিছু সুবিধাৰ কাৰণে, তথাপিতো আপোনালোকক লগে লগে দিয়াৰ কাৰণে চেষ্টা কৰোঁ বা সোনকালে দিয়াৰ কাৰণে চেষ্টা কৰোঁ। কিন্তু কেতিয়াবা কি হয়, অসুবিধাৰ কাৰণে বা ব্যস্ততাৰ কাৰণে লগে লগে ইনফৰমেশ্যনবোৰ দিব নোৱাৰোঁ, হয়তো লেট হৈছে। আৰু যাৰ কাৰণে বহুতে খবৰবিলাক আগতীয়াকৈ পায়, পোৱাৰ পৰা আৰু সেইবোৰ ভিডিঅ' চোৱাৰ লগে তেওঁলোকে কি কৰে, বিৰক্তি অনুভৱ কৰে। আৰু যদি আপোনালোকে বিৰক্তি পায় বা চোৱাৰ ইচ্ছা নাথাকে, নাচালেই হ'ল, সেইটো আমি ক'বলগীয়া বা আপোনালোক আমি জোৰো নকৰোঁ যে ভিডিঅ'টো চাব লাগিব, তেনেকুৱা নহয়। কিন্তু সকলোৰে সময়বোৰ একে নাথাকে, কেতিয়াবা হয়তো ময়ো আগত দিব পাৰোঁ বহুত বেছি, বা কেতিয়াবা হয়তো বহুত লেট হয়, তেনেকুৱা আৰু কথাবিলাক। তথাপিতো আপোনালোকে যদি ভাল লাগে চাব বা শ্বেয়াৰ কৰিব, যদি ভাল নালাগে নাচাব, সেইটো আমি আপোনালোকক জোৰ নকৰোঁ কেতিয়াও। কিন্তু কিবা কিবি কমেণ্টছ কৰিলে বেয়া লাগে বা ভিডিঅ' বনাবলৈ ইচ্ছা নথকা হৈ যায়। তথাপিতো যিখিনি সময় পায় সেইখিনি আপোনালোকক দিয়াৰ সদায় চেষ্টা কৰোঁ। এতিয়া কথাটো হ'ল, শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি এখন সভাত উপস্থিত আছিল আৰু তাত সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিছিল ৫৫৫০টা পদ আৰু ৪৫০০ পদৰ বিষয়ে, সেই সাংবাদিকে যেতিয়া প্ৰশ্ন কৰে তেতিয়া কথাখিনি কৈছিল যে যিহেতু ৫৫৫০টা পদ আজিৰ পৰা প্ৰায় ১.৫ বছৰে হ'ব এতিয়া, আৰু ৪৫০০ তেনেকৈ উলিয়াই দিলে। আৰু ৫৫৫০ পদৰ কথা শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে সেইখিনি প্ৰচেচিঙত আছে, কাম চলি আছে, নিযুক্তিৰ কাৰণে কাম চলি থকা বুলি কৈছে। আৰু আপোনাৰ ৪৫০০খিনি অপৰেঞ্চি আকৌ পদ মুকলি কৰি দিয়া বুলি কৈছে। আৰু ইতিমধ্যে ৪৫০০ আবেদন প্ৰক্ৰিয়া চলি থকা বুলি কৈছে। বাকী আৰু একো কোৱা নাই, এইখিনি কথাই কৈছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই, আৰু এইখিনি কথা আপোনালোকক জনালোঁ। আৰু যিখিনি কথা আমি গম পাওঁ বা যিখিনি কথা জানিব পাৰোঁ সেইখিনি কথাই আপোনালোকক আমি সদায় শ্বেয়াৰ কৰোঁ। হয়তো অহা কাইলৈ যদি আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা এটা ইনফৰমেশ্যন দিয়ে ইয়াৰ ওপৰত, সেইটো আপোনালোকক দিম। হয়তো আপোনালোকে কোৱাৰ লগে লগে ফেচবুক লাইভত বা হয়তোবা কি হয় চেনেলবিলাকত, যিবোৰ টিভি চেনেল থাকে সেইবিলাকত আপোনালোকে পায়, কিন্তু তেতিয়া আমি লগে লগে হয়তো ভিডিঅ'বিলাক বনাব নোৱাৰিবও পাৰোঁ, হয়তো কিছু পলম হৈ যায়। আৰু সচৰাচৰ ভিডিঅ'বিলাক মই গধূলিহে বনাওঁ বা তেনেকৈ পুৱা বনোৱা নহয় বা দুপৰীয়া বনোৱা নহয়, কেতিয়াবা সময় পালেহে বনাওঁ। কিন্তু যিহেতু গধূলি টাইমত কিছু ফ্ৰী থকা যায়, সেইকাৰণে গধূলি টাইমত ভিডিঅ'বিলাক বনোৱা হয়, আৰু তেতিয়া ইনফৰমেশ্যনবিলাক কিছু লেট হয়। তথাপিতো আপোনালোকে যিখিনি পাৰে সেইখিনি চাই থাকিব, নোৱাৰিলে নাচাব। তথাপিতো আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে ৫৫৫০টা পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ কাম চলি থকা বুলি কৈছে, আৰু ৪৫০০ৰ কাৰণে অপৰেঞ্চি আকৌ মুকলি কৰি দিয়া বুলি কৈছে। ইতিমধ্যে তাৰে নিযুক্তি প্ৰক্ৰিয়া কাৰণে আবেদন প্ৰক্ৰিয়া চলি আছে বুলি কৈছে। গতিকে আপোনালোকে যিসকলে আবেদন কৰে না, আপোনালোকে আবেদনখিনি কৰিব, সোনকালে কৰিব, যাতে ছাৰ্ভাৰ প্ৰব্লেম নহয়। গতিকে এইখিনি ইনফৰমেশ্যন আপোনালোকক দিলোঁ। ধন্যবাদ। জয় অসম।